গুড মৰ্ণিং জনালোঁ সকলোকে। আৰু মই এতিয়া উঠি লৈ চাহ খালোঁ। খোৱাৰ পাছত মই ভাবিলোঁ ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আজি মই ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। সেয়াই আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই থাকিব দেই। আজি মানে বাগানৰ পাত ছিঙা আছে। পাত ছিঙা প্ৰথম আজি নিয়মটো কৰিব। তো সেইকাৰণে মই ইয়াত প্ৰসাদ এনেকৈ প্ৰসাদ তিয়াইছোঁ। এইখিনি প্ৰসাদ নাৰিকল আৰু ইয়াত ধূপ চাকি এনেকৈ ঠিক কৰি ৰাখিছোঁ। নানীহঁত আহিছে, সেইকাৰণে নানীহঁতৰ কাৰণে মই চাহ বনাই ল'লোঁ আৰু এই গাখীৰ চাহ বনাই লৈছোঁ এনেকৈ। আৰু আমিও তাতে খামগৈ লগতে। আৰু ল'ৰা দুটা জুজু আৰু ল'ৰা এটা আছে, তাৰ কাৰণে গাখীৰ লৈ লৈছোঁ। এয়া নানী দুজনী বহি আছে আৰু মানুহজনে মানে নিয়মটো কৰি লৈছে আৰু ধূপ চাকি জ্বলাই লৈছে। আৰু প্ৰসাদখিনি এয়া ল'ৰা দুটা বহি আছে প্ৰসাদ খাম বুলি, আৰু এয়া কৰি লৈছে। তাৰপাছতহে চাহ ইয়াত অলপ অলপ চাহখিনি ঢাকি থৈছিলোঁ ঠাণ্ডা হয় বুলি। বাকী দে আকৌ চাব বাকী বাহিৰৰ কাম কৰি মেলি আজৰি হ'লোঁ। হোৱাৰ পাছত দেখিছোঁ ভিতৰলৈ আহি এয়া বিচনা, এয়া অৱস্থা। বিচনা তুলি লওঁ, তাৰ পাছতহে মই আকৌ খোৱা বনাব লাগিব। বিচনাখন ঠিক কৰি লওঁ, কাপোৰ জাপি লওঁ। মাইকী মানুহৰ এইখিনি কামেই আৰু এইখিনি কৰিবই লাগিব। তাৰপাছত মই যে এতিয়া মাক কৈছিলোঁ, মায়ে যে মই ভগৱানক এতিয়া মনে মনে কৈছিলোঁ, মায়ে যে মোক মোবাইলটো দিব লাগে ন, মায়ে এতিয়া ভিডিঅ' বনাই আছে মোক নিদিওঁ বুলি কৈছিলে। আকৌ আহিলোঁ মোক দিবা নি মোবাইলটো, সেইবুলি কওঁতে মায়ে মোক দি দিলে। এয়া চাওকচোন বাৰু, মোবাইল চোৱাত ইমান হেৰি নহয়, অকল মোবাইল চাওঁ। এইটো আমাৰ ছাগলী ঘৰ, আৰু ইয়াতে মই ছাগলী ঘৰটো অকণমান চাফা কৰি ল'লোঁ। তো ছোৱালীজনী আকৌ এয়া দেখিছেনে বাৰু, তাই মোবাইলটো লাগে কৰি থাকে। আকৌ মই আকৌ এইফালে ভিডিঅ' অকণমান কৰিবলৈও তাইৰ পৰা শান্তি নাপাওঁ। আকৌ সেয়া নিবলৈ আহিলে। ৰুটি বনাই হ'ল, এইখিনি ৰুটি বনালোঁ এইখিনি। তাৰপাছত এতিয়া ইয়াত চানা চিটি মাৰিলোঁ। চিটি মাৰি লৈ চানাখিনি এতিয়া বনাই লওঁ। বনাই লৈ তাৰপাছত আকৌ ইয়াত এতিয়া গাখীৰ গৰম কৰি লওঁ। গাখীৰখিনি গৰম কৰি লওঁ, গোটেইখিনি গৰম কৰিবলৈ পাত্ৰটো সৰু।